নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি শিকিম বৈদ্যুতিক জেনেৰেটৰ বিষয়ে আহা আমি শিকিবলৈ লওঁ বৈদ্যুতিক জেনেৰেটৰ বিষয়ে বৈদ্যুতিক জেনেৰেটৰ মূল নীতি কি জানানে ছাত্ৰ ছাত্ৰীসকল সোৱা তোমালোকে বৈদ্যুতিক জেনেৰেটৰ দি কি কৰা হয় জানানে বৈদ্যুতিক জেনেৰেটৰ দি চৌম্বক ক্ষেত্ৰ এখনত বৈদ্যুতিক জেনেৰেটৰ সহায়ত চৌম্বক ক্ষেত্ৰ এখনত কি প্ৰয়োগ কৰি জানানে যান্ত্ৰিক শক্তি প্ৰয়োগ কৰি কিহৰ প্ৰয়োগৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল যান্ত্ৰিক শক্তি প্ৰয়োগ কৰি কি কৰিম আমি যদি পৰিবাহী এডাল ঘূৰাও কি শক্তি প্ৰয়োগ কৰি পৰিবাহী এডাল ঘূৰাম আমি ছাত্ৰ ছাত্ৰীসকল যান্ত্ৰিক শক্তি প্ৰয়োগ কৰি যদি আমি পৰিবাহী এডাল ঘূৰাও তেতিয়া কি শক্তি উৎপন্ন হ'ব জানানে বৈদ্যুতিক শক্তি উৎপন্ন হ'ব দেখিছা ছাত্ৰ ছাত্ৰীসকল কি শক্তি উৎপন্ন হ'ব বৈদ্যুতিক শক্তি উৎপন্ন হ'ব বৈদ্যুতিক জেনেৰেটৰক আমি যদি কি কৰো চৌম্বক ক্ষেত্ৰ এখনত যান্ত্ৰিক শক্তি প্ৰয়োগৰ দ্বাৰা পৰিবাহী এডাল ঘূৰাও তেতিয়া কি শক্তি উৎপন্ন হ'ব বৈদ্যুতিক শক্তি উৎপন্ন হ'ব তাৰ মানে বৈদ্যুতিক জেনেৰেটৰ সহায়ত যান্ত্ৰিক শক্তিক কি শক্তিলৈ ৰূপান্তৰ কৰা হয় বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয় তাৰ মানে যি মেকানিক্যাল এনাৰ্জি আছে যান্ত্ৰিক শক্তিক আমি কি কৰো ইলেক্ট্ৰিক্যাল এনাৰ্জি মানে বৈদ্যুতিক শক্তিলৈ আমি কি কৰো ৰূপান্তৰ কৰো আৰু শক্তিৰ সদায় ৰূপান্তৰহে কৰিব পাৰি শক্তিৰ সৃষ্টি বা ধ্বংস কৰিব নোৱাৰি কেৱল এটা প্ৰকাৰৰ পৰা আন এটা প্ৰকাৰলৈ আমি কি কৰিব পাৰো পৰিৱৰ্তন কৰিব পাৰো গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বৈদ্যুতিক জেনেৰেটৰ এই মূল নীতিটো মনত ৰাখিবা চৌম্বক ক্ষেত্ৰ এখনত আমি যদি যান্ত্ৰিক শক্তি প্ৰয়োগ কৰো তেতিয়া আমি যান্ত্ৰিক শক্তি প্ৰয়োগ কৰি যদি এডাল পৰিবাহী ঘূৰাও হয়নে নহয় পৰিবাহীডাল ঘূৰালে তেতিয়া কি শক্তিৰ সৃষ্টি হ'ব বৈদ্যুতিক শক্তিৰ সৃষ্টি হ'ব সো বৈদ্যুতিক জেনেৰেটৰ হৈছে বিদ্যুৎ প্ৰবাহ বা বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰ দেখিছা বৈদ্যুতিক জেনেৰেটৰ হৈছে বিদ্যুৎ প্ৰবাহ বা বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা যন্ত্ৰ বৈদ্যুতিক উৎপাদকটোৱে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ কি কৰে ৰূপান্তৰিত কৰে দেখিছানে ছাত্ৰ ছাত্ৰীসকল বৈদ্যুতিক জেনেৰেটৰে কি কৰে যান্ত্ৰিক শক্তিক কি শক্তিলৈ ৰূপান্তৰ কৰে বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে দেখিছা যান্ত্ৰিক শক্তি বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে এতিয়া আমি চাওঁ বৈদ্যুতিক উৎপাদকৰ নীতি বৈদ্যুতিক উৎপাদকে এই নীতিৰ ওপৰত কাম কৰে যে যেতিয়া কোনো পোন পৰিবাহী চুম্বকীয় ক্ষেত্ৰত গতি কৰা হয় তেতিয়া পৰিবাহীটোত বিদ্যুৎ প্ৰবাহ কি হয় আবিষ্ট হয় অৰ্থাৎ বৈদ্যুতিক উৎপাদক বিদ্যুৎ চুম্বকীয় আবেশৰ নীতিৰ ওপৰত ভিত্তি কৰি কি হয় গঢ় লৈ উঠে তো বৈদ্যুতিক উৎপাদকে এই নীতিৰ ওপৰত ভিত্তি কৰি কাম কৰে যে যেতিয়া কোনো পোন পৰিবাহীক চুম্বকীয় ক্ষেত্ৰত ৰখা হয় বা গতি কৰা হয় তেতিয়া পৰিবাহীটোত কি হয় জানানে বিদ্যুৎ প্ৰবাহ আবিষ্ট হয় অৰ্থাৎ বৈদ্যুতিক উৎপাদকে বিদ্যুৎ চুম্বকীয় আবেশৰ নীতিৰ ওপৰত কি কৰে ভিত্তি কৰি গঢ় লৈ উঠে ঘৰুৱা আৰু ঔদ্যোগিক ব্যৱহাৰৰ বাবে উচ্চমানৰ প্ৰবাহ প্ৰস্তুত কৰিবলৈও এই নীতি ব্যৱহাৰ কৰা হয় দেখিছা ঘৰুৱা আৰু ঔদ্যোগিক ব্যৱহাৰৰ বাবে কি কৰা হয় এই নীতি ব্যৱহাৰ কৰা হয় বৈদ্যুতিক জেনেৰেটৰত চৌম্বক ক্ষেত্ৰ এখনত যান্ত্ৰিক শক্তিৰ প্ৰয়োগৰে পৰিবাহী এডাল ঘূৰাই কি কৰা হয় বৈদ্যুতিক শক্তি উৎপাদন কৰা হয় গতিকে যান্ত্ৰিক শক্তিৰ প্ৰয়োগেৰে পৰিবাহী এডাল ঘূৰাই তাৰ পিছত কি সৃষ্টি কৰা হয় বৈদ্যুতিক শক্তিৰ সৃষ্টি কৰা হয় এতিয়া চোৱা বৈদ্যুতিক জেনেৰেটৰ প্ৰকাৰ এসি জেনেৰেটৰ আৰু ডিসি
জেনাৰেটৰ দেখিছা AC জেনাৰেটৰ যি অল্টাৰনেটিং কাৰেন্ট AC জেনাৰেটৰ আৰু যি ডাইৰেক্ট কাৰেন্ট DC জেনাৰেটৰ দেখিছা পৰিৱৰ্তী আৰু প্ৰত্যক্ষ প্ৰবাহৰ যি জেনাৰেটৰ গতিকে জেনাৰেটৰ কেই প্ৰকাৰ ছাত্ৰ-ছাত্ৰীসকল জেনাৰেটৰ দুই প্ৰকাৰৰ AC জেনাৰেটৰ আৰু DC জেনাৰেটৰ এতিয়া চোৱা পৰিৱৰ্তী প্ৰবাহ AC জেনাৰেটৰ AC জেনাৰেটৰে যান্ত্ৰিক শক্তি কি কৰে বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে দেখিছা AC জেনাৰেটৰে যান্ত্ৰিক শক্তি দেখিছা বৈদ্যুতিক শক্তিলৈ কি ৰূপত পৰিৱৰ্তী প্ৰবাহ ৰূপত দেখিছা বিকল্প ৰূপত বা পৰিৱৰ্তী প্ৰবাহ ৰূপত কি হলে পৰিৱৰ্তন কৰে বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে যেতিয়া বন্ধবৰ্তনী চুম্বকীয় ক্ষেত্ৰৰ ৰেখাবোৰ হলনি হয় তেতিয়া এটা কি উৎপন্ন হয় আবিষ্ট প্ৰবাহৰ উৎপন্ন হয় দেখিছা এটো হৈছে বৈদ্যুতিক জেনাৰেটৰ যি এটা কাৰ্যপ্ৰণালীৰ চিত্ৰ দেখিছা বৈদ্যুতিক জেনাৰেটৰ দেখিছা ইয়াতে ABCD কি হৈছে আয়তাকাৰ কুণ্ডলী দেখিছা ABCD হৈছে আয়তাকাৰ কুণ্ডলী ইয়াতে কিহৰ লগত কৰা হৈছে দুটা ৰিংৰ লগত দেখিছানে এই ৰিংৰ লগত কি কৰা হৈছে সংযোগ কৰা হৈছে দেখিছা আৰু এয়া কি হৈছে এয়া হৈছে এক্সেল বা অক্ষ দণ্ড আৰু এই আয়তাকাৰ কুণ্ডলী কি কৰা হৈছে দুটা স্থায়ী চুম্বকৰ মাজত কি কৰা হৈছে স্থাপন কৰা হৈছে আৰু এই চুম্বকে কি সৃষ্টি কৰিব চুম্বকে চৌম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব চুম্বকে কিহৰ সৃষ্টি কৰিব ছাত্ৰ-ছাত্ৰীসকল চৌম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব দেখিছা চৌম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব আৰু এই অক্ষদণ্ডৰ সৈতে এই সংযোগক কিহৰ সৈতে সংস্থাপন কৰা হৈছে এটা বেটাৰীৰ লগত সংযোগ কৰা হৈছে দেখিছা এটা কিহৰ লগত সংযোগ কৰা হৈছে এটা বেটাৰীৰ লগত সংযোগ কৰা হৈছে সো এতিয়া আমি চাও AC জেনাৰেটৰ কেনেদৰে নিৰ্মাণ কৰা হৈছে জেনাৰেটৰ মূল অংশ হল এটা ঘূৰ্ণায়মান আয়তাকাৰ কুণ্ডলী ABCD যাক এডাল স্থায়ী চুম্বকৰ মেৰু দুটাৰ মাজত ৰখা হৈছে দেখিছা ABCD আয়তাকাৰ কুণ্ডলী যাক দুটা স্থায়ী চুম্বকৰ মাজত কি কৰা হৈছে ৰখা হৈছে সো এই কুণ্ডলীৰ দুয়োটা মূৰ R1 আৰু R' আঙুঠি দুটাৰ লগত কি কৰা হৈছে সংযোগ কৰা হৈছে দেখিছা ইয়া কি কৰা হৈছে এই R1 আৰু R2 আঙুঠি দুটাৰ লগত কি কৰা হৈছে সংযোগ কৰা হৈছে এই কুণ্ডলীৰ দুইটা মূৰ R1 আৰু R2 আঙুঠি দুটাৰ লগত সংযোগ কৰা হৈছে আঙুঠি দুটাৰ ভিতৰ ভাগ কি কৰা হয় ইনসুলেট কৰা হয় আঙুঠি দুটাৰ ভিতৰ ভাগ কি কৰা হৈছে আঙুঠি দুটাৰ ভিতৰ ভাগ অন্তৰিত কৰা হৈছে দেখিছা এয়া কি অক্ষ দণ্ড বা এক্সেল দেখিছা আঙুঠি দুটাৰ ভিতৰ ভাগ কি কৰা হয় অন্তৰিত কৰি ৰখা হয় দুডাল স্থিতিশীল পৰিবাহী ব্ৰাছ B আৰু B1 ক যথাক্ৰমে B1 আৰু B2 ক যথাক্ৰমে R1 আৰু R2 ৰ লগত পৃথকে পৃথকে হেঁচা দি ধৰা হয় দেখিছা দুডাল স্থিতিশীল পৰিবাহী ব্ৰাছ দুডাল স্থিতিশীল পৰিবাহী ব্ৰাছ B1 আৰু B2 দেখিছা এই B2 আৰু B1 আৰু B2 কি কৰা হৈছে দেখিছানে এই R1 আৰু R2 ৰ লগত কি কৰা হৈছে যি দুটা ৰিং R1 আৰু R2 ৰ লগত কি কৰা হৈছে হেঁচা মাৰি ধৰা হৈছে সো R1 আৰু R2 আঙুঠি দুটা ভিতৰেৰে অক্ষদণ্ডৰ লগত কি কৰা হয় সংলগ্ন কৰা হয় দেখিছা এই R1 আৰু R2 এই R1 আৰু R2 আঙুঠি দুটা এই অক্ষদণ্ডৰ লগত কি কৰা হৈছে সংলগ্ন কৰা হৈছে আৰু কি কৰা হৈছে অন্তৰিত কৰা হৈছে সো চৌম্বক ক্ষেত্ৰত কুণ্ডলী ঘূৰাবলৈ অক্ষদণ্ডডাল বাহিৰৰ পৰা যান্ত্ৰিকভাৱে কি কৰা হয় ঘূৰোৱা হয় দেখিছা এই অক্ষদণ্ডডাল বাহিৰৰ পৰা কেনেদৰে ঘূৰোৱা হয় যান্ত্ৰিকভাৱে ঘূৰোৱা হয় ব্ৰাছ দুডালৰ বাহিৰৰ মূৰ দুটা গেলভেনোমিটাৰৰ লগত সংযোগ কৰা হয় এই যি B1 আৰু B2 ব্ৰাছ লোৱা হৈছে এই ব্ৰাছ দুডালৰ মূৰ দুটা কি কৰা হয় বেটাৰীৰ লগত সংযোগ কৰা হয় দেখিছানে এটো এটা কি বেটাৰী দেখিছা এই ব্ৰাছৰ এই B1 আৰু B2 মূৰ দুটা কি কৰা হৈছে এটা
B1 আৰু B2 মোৰ দুটা কি কৰা হৈছে এটা ব্যাটাৰীৰ লগত সংযোগ কৰা হৈছে দেখিছা ব্ৰাছ দুডালৰ বাহিৰৰ মোৰ দুটা গ্যালভানোমিটাৰৰ লগত কি কৰা হয় সংযোগ কৰা হয় বাহিৰৰ পৰা যান্ত্ৰিকভাৱে ঘূৰোৱা হয় ব্ৰাছ দুডালৰ বাহিৰৰ মোৰ দুটা গ্যালভানোমিটাৰৰ লগত কি কৰা হয় সংযোগ কৰা হয় দেখিছা ব্ৰাছ দুডালৰ মোৰ দুটা কিহৰ লগত সংযোগ কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকল গ্যালভানোমিটাৰৰ লগত সংযোগ কৰা হৈছে দেখিছা এই ব্ৰাছ হৈছে B1 আৰু B2 B1 আৰু B2 হৈছে ব্ৰাছ এই B1 আৰু B2 ব্ৰাছক কি কৰা হৈছে গ্যালভানোমিটাৰৰ লগত সংযোগ কৰা হৈছে আৰু বাহিৰৰ পৰা যান্ত্ৰিকভাৱে ঘূৰোৱা হৈছে এতিয়া আমি চাওঁ কাৰ্যপ্ৰণালী আঙঠি দুটাৰ সৈতে সংলগ্ন অক্ষদণ্ডডাল এনেদৰে ঘূৰোৱা হয় যাতে দেখিছা তোমালোকে মন কৰা এই আঙঠি দুটা দেখিছানে এই আঙঠি দুটাৰ লগত জড়িত অক্ষদণ্ড দেখিছা এই আঙঠি দুটাৰ লগত জড়িত অক্ষদণ্ডডাল এনেদৰে ঘূৰোৱা হয় যাতে স্থায়ী চুম্বকে সৃষ্টি কৰা চুম্বক ক্ষেত্ৰত AB বাহুটো ওপৰলৈ উঠে আৰু CD বাহুটো কি হয় জানানে তললৈ নামে দেখিছা এই AB বাহুটো কি হ'ব ওপৰলৈ উঠিব আৰু এই CD বাহুটো কি হ'ব জানানে তললৈ নামিব AB বাহুটো ওপৰলৈ উঠিব AB বাহু ওপৰলৈ উঠিব আৰু CD বাহুটো কি হ'ব জানানে তললৈ নামিব ধৰা হল ABCD কুণ্ডলীটো ঘড়ীৰ কাঁটাৰ দিশত ঘূৰোৱা হৈছে ফ্লেমিঙৰ সোহতীয়া নিয়ম অনুসৰি বাহুবোৰত AB আৰু CD দিশত কি হ'ব জানানে বিদ্যুৎ প্ৰবাহ আবিষ্ট হ'ব ফ্লেমিঙৰ সোহতীয়া নিয়ম অনুসৰি কি হ'ব AB আৰু CD দিশত কি হ'ব জানানে বিদ্যুৎ প্ৰবাহ আবিষ্ট হ'ব গতিকে আবিষ্ট প্ৰবাহ ABCD কি হ'ব জানানে চালিত হ'ব গতিকে আবিষ্ট প্ৰবাহ কি দিশত চালিত হ'ব ABCD দিশত চালিত হ'ব কুণ্ডলীত বহু সংখ্যক পাক থাকিলে প্ৰতিটো পাকত সৃষ্টি হোৱা প্ৰবাহ যোগ হৈ কুণ্ডলীত এটা ডাঙৰ প্ৰবাহ সৃষ্টি হ'ব যদি আমি কুণ্ডলীত পাকৰ সংখ্যা বঢ়াই দিও তেতিয়া কি হ'ব জানানে কুণ্ডলীত আবিষ্ট প্ৰবাহ সৃষ্টি হৈ এটা ডাঙৰ প্ৰবাহ সৃষ্টি হ'ব বহিঃ বৰ্তনীৰ প্ৰবাহ B2 ৰ পৰা B1 লৈ যাব দেখিছা বহিঃ বৰ্তনীৰ প্ৰভাৱ তেতিয়া কেনেদৰে যাব B2 ৰ পৰা B1 দিশত গতি কৰিব দেখিছা B2 ৰ পৰা কলে যাব B1 দিশত যাব B2 ৰ পৰা B1 ৰ দিশত গতি কৰিব এইবাৰ চোৱা পৰৱৰ্তী আধা ঘূৰ্ণনৰ বাবে চাও আধা পাক ঘূৰাৰ পিছত CD বাহু ওপৰলৈ আৰু AB বাহু তললৈ যাবলৈ আৰম্ভ কৰিব দেখিছা প্ৰতি আধা ঘূৰ্ণনৰ পিছত কি হ'ব CD বাহু ওপৰলৈ দেখিছা ছাত্ৰ-ছাত্ৰীসকল পৰৱৰ্তী আধা পাক ঘূৰাৰ পিছত CD বাহু কি হ'ব ওপৰলৈ উঠিব আৰু AB বাহু কি হ'ব AB বাহু তললৈ ঘূৰিব চোৱা ফলত বাহু দুটাত আবিষ্ট প্ৰবাহৰ দিশ সলনি হৈ ফলত কি হ'ব ফলত বিদ্যুৎ প্ৰবাহৰ মুঠ আবিষ্ট প্ৰবাহ DCBA এৰ দিশত চালিত হ'ব চোৱা এবাৰ কেনেদৰে হ'ব DCBA দিশত চালিত হ'ব DCBA দিশত কি হ'ব চালিত হ'ব বহিঃ বৰ্তনীত প্ৰবাহ এতিয়া কেনেদৰে গতি কৰিব B1 ৰ পৰা B2 দেখিছা এবাৰ প্ৰবাহ কেনেদৰে গতি কৰিব B1 ৰ পৰা B2 লৈ গতি কৰিব আগৰ ক্ষেত্ৰত কেনেকুৱা আছিল আগৰ ক্ষেত্ৰত আছিল B2 ৰ পৰা B1 এবাৰ কি কৰিব B1 ৰ পৰা B2 লৈ গতি কৰিব গতিকে প্ৰতি আধা পাক ঘূৰ্ণনত বাহুৰ প্ৰবাহৰ কি হ'ব যেটো ধ্ৰুৱতা পোলাৰিটি কি হ'ব সলনি হ'ব চোৱা এনেকুৱাকৈ এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি কৰা প্ৰবাহক কি বুলি কোৱা হয় জানানে পৰিৱৰ্তী প্ৰবাহ বুলি কোৱা হয় এই যে প্ৰবাহৰ দিশৰ সলনি হৈছে গতিকে এনেকুৱা প্ৰবাহক কি বুলি কম আমি পৰিৱৰ্তী প্ৰবাহ বুলি আৰু এই সজুলিটো কি বুলি কোৱা হয় জানানে AC জেনাৰেটৰ বুলি কোৱা হয় প্ৰত্যক্ষ প্ৰবাহ কি হয় এক দিশীয় হয় এটা দিশত যায় কিন্তু যে পৰিৱৰ্তী প্ৰবাহ হৈছে হি নিৰ্দিষ্ট সময়ৰ নিৰ্দিষ্ট পৰ্যায়ক্ৰমে কি কৰে তাৰ দিশৰ সলনি কৰে এবাৰ চোৱা জেনাৰেটৰত আবিষ্ট বিদ্যুৎ চুম্বকীয় বলৰ পৰিমাণ আমি কেনেদৰে বৃদ্ধি কৰিব পাৰো
প্ৰথম আমি যদি কি কৰো জানানে কুণ্ডলীৰ পাকৰ সংখ্যা যদি কি কৰি দিও বঢ়াই দিও যি আয়তাকাৰ কুণ্ডলী আছে তাত যদি আমি কুণ্ডলীৰ যি পাকৰ সংখ্যা আছে সেই পাকৰ সংখ্যা যদি আমি কি কৰো বঢ়াই দিও আৰু যদি আমি কি কৰো চৌম্বক ক্ষেত্ৰৰ পৰিমাণ বৃদ্ধি কৰো যেনেকুৱা যিমান পৰিমাণৰ ম্যাগনেটিক ফিল্ড আছে চৌম্বক ক্ষেত্ৰ আছে সেই যদি চৌম্বক ক্ষেত্ৰৰ যে ষ্ট্ৰেংথ দি ম্যাগনেটিক ফিল্ডৰ ষ্ট্ৰেংথ আমি যদি কি কৰি দিও বঢ়াই দিও তেতিয়া কি হ'ব জানানে তেতিয়া আবিষ্ট বিদ্যুৎ চুম্বকীয় বলৰ পৰিমাণো কি হৈ যাব বৃদ্ধি পাব ইয়াত আয়তাকাৰ কুণ্ডলীৰ ঘূৰণীয়া সংখ্যা বৃদ্ধি কৰো তাৰ মানে যি টাৰ্ণ আছে কইলৰ যি পাকৰ সংখ্যা আছে তাৰৰ যি পাকৰ সংখ্যা আছে সেই পাকৰ সংখ্যা যদি আমি কি কৰি দিও বঢ়াই দিও আয়তাকাৰ কুণ্ডলীৰ আমি যদি ক্ষেত্ৰফল বৃদ্ধি কৰো আয়তাকাৰ কুণ্ডলীৰ ঘূৰ্ণনৰ যদি আমি গতি বৃদ্ধি কৰো আৰু চুম্বকীয় ক্ষেত্ৰৰ যদি আমি কি কৰো শক্তি বৃদ্ধি কৰো আমি যদি বিদ্যুৎ প্ৰবাহ বেছিকে দিও আৰু যদি চুম্বকীয় ক্ষেত্ৰৰ পৰিমাণ বৃদ্ধি কৰো তেনে হলে কি বৃদ্ধি পাব আবিষ্ট বিদ্যুৎ চুম্বকীয় বলৰ পৰিমাণো বৃদ্ধি পাব এবাৰ চোৱা প্ৰত্যক্ষ বিদ্যুৎ বা ডিসি জেনাৰেটৰ প্ৰত্যক্ষ বিদ্যুৎ বা ডিসি জেনাৰেটৰ কাৰ্যপ্ৰণালী কেনেকৈ জানানে ডিসি জেনাৰেটৰ নীতি নিৰ্মাণ আৰু কাম এসি জেনাৰেটৰ দৰে মাথো স্লাইডিং কন্টেক্ট হিচাপে স্লিপ ৰিংৰ ঠাইত আমি কি কৰো এটা স্প্লিট ৰিং বা ফলা আঙঠি লওঁ আৰু আমি জানো আমি ইতিমধ্যে গম পাইছো যে ফলা আঙঠিয়ে কি কৰে ফলা আঙঠিয়ে দিশ পৰিৱৰ্তক হিচাপে কাম কৰে ফলা আঙঠিয়ে কি কৰে দিশ পৰিৱৰ্তক হিচাপে কাম কৰে ঠিক আছে ফলা আঙঠিয়ে কি কৰে কুণ্ডলীত যি প্ৰবাহ সৃষ্টি হয় সেই প্ৰবাহ কি কৰে প্ৰতি অৰ্ধচক্ৰৰ পাছত কি কৰে ওলোটা কৰি দিয়ে দেখিছা ৰিং বা ফলা আঙঠিয়ে কি কৰে দিশ পৰিৱৰ্তক হিচাপে কাম কৰে বিভাজিত আঙঠিত পি আৰু কিউ একেটা আঙঠিৰ দুটা অৰ্থেক দেখিছা পি আৰু কিউ হৈছে একেটা আঙঠিৰে দুটা অৰ্থেক কুণ্ডলীৰ মূৰবোৰ এই আঙঠিবোৰৰ লগত সংযুক্ত হৈ থাকে আৰু এই আঙঠিবোৰ আয়তাকাৰ কুণ্ডলীৰ লগত কি হৈ থাকে ঘূৰি থাকে সো ইয়াতে তোমালোকক কিহৰ চিত্ৰ দেখুৱা হৈছে যেটো ফলা আঙঠিৰ চিত্ৰ দেখিছা পি আৰু কিউ দেখিছা ইয়াত যে আয়তাকাৰ কুণ্ডলী আছে এই আয়তাকাৰ কুণ্ডলী দেখিছা ফলা আঙঠিৰ লগত কি হৈ থাকে সংযুক্ত হৈ থাকে আৰু ফলা আঙঠিয়ে কি কৰে ফলা আঙঠিয়ে দিক পৰিৱৰ্তক হিচাপে কাম কৰে চিত্ৰ এ আৰু বিৰ পৰা স্পষ্ট হোৱাৰ দৰে স্প্লিট ৰিং বা ফলা আঙঠি ব্যৱহাৰ কৰি আয়তাকাৰ কুণ্ডলীৰ সম্পূৰ্ণ ঘূৰ্ণনৰ সময়ছোৱাত বাহ্যিক বৰ্তনীত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ কি হয় সলনি নহয় অৰ্থাৎ বাহ্যিক বৰ্তনীত থকা বিদ্যুৎ প্ৰবাহ সদায় কি হ'ব একে দিশতে প্ৰবাহিত হ'ব সেয়ে আবিষ্ট প্ৰবাহ একদিশীয় অৰ্থাৎ প্ৰত্যক্ষ প্ৰবাহ সদায় কি হয় একদিশীয় হয় যেনেকৈ পৰিৱৰ্তী প্ৰবাহ কি হয় একদিশীয় নহয় কিন্তু প্ৰত্যক্ষ প্ৰবাহ কি হয় একদিশীয় হয় ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে মোক কি দিব লাগিব এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন এটা বৈদ্যুতিক জেনাৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ মূল নীতি অনুসৰি কাৰ্য কৰে ই শুদ্ধ নে অশুদ্ধ ই হ'ব শুদ্ধ এটা বৈদ্যুতিক জেনাৰেটৰে বিদ্যুৎ চুম্বকীয় আবেশৰ মূল নীতি অনুসৰি কাৰ্য কৰে মোৰ দ্বিতীয় প্ৰশ্ন সো পৰিৱৰ্তী প্ৰবাহ জেনাৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে পৰিৱৰ্তী প্ৰবাহ জেনাৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰত স্থায়ী চুম্বক থাকে প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে পৰিৱৰ্তী প্ৰবাহ জেনাৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে পৰিৱৰ্তী প্ৰবাহ জেনাৰেটৰত ফলা আঙঠি থাকে কিন্তু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰত এটা দিক পৰিৱৰ্তক বা কমিউটেটৰ থাকে গতিকে উত্তৰটো কি হ'ব প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰত এটা কি থাকে দিক পৰিৱৰ্তক থাকে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো বৈদ্যুতিক জেনাৰেটৰ মূল নীতি আৰু বৈদ্যুতিক জেনাৰেটৰ কাৰ্যপ্ৰণালীৰ বিষয়ে আৰু বৈদ্যুতিক জেনাৰেটৰ কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ এসি জেনাৰেটৰ আৰু ডিসি জেনাৰেটৰ মানে পৰিৱৰ্তী প্ৰবাহ জেনাৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ আহো ঘৰত ভালদৰে পঢ়া শুনা কৰি থাকিবা ধন্যবাদ